ডিব্ৰুগড় খনিকৰ খেলপথাৰত ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ উপস্থিত হৈছে। আমি পোনপটীয়াকৈ আপোনালোকক এই ভিজুৱেলছ দেখুৱাইছোঁ। আজি যিহেতু বহু প্ৰকল্পৰ শুভ উদ্বোধনী কৰিব বা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, সেই প্ৰকল্পবোৰ কেনেকুৱা হ'ব। খনিকৰ ক্ৰীড়া প্ৰকল্প য'ত ৩৫,০০০ মানুহে বহিব পাৰিব, সেই খনিকৰ ক্ৰীড়া প্ৰকল্প কেনেকুৱা হ'ব তাৰ এটা আভাস কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক দিয়া হৈছে। যি খনিকৰ ক্ৰীড়া প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন কৰিব, সেই খনিকৰ ক্ৰীড়া প্ৰকল্পটো যেতিয়া নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ পূৰ্ণতা পাব, তেতিয়া কেনেকুৱা ৰূপ লাভ কৰিব, কেনেকুৱা দেখা যাব, তাৰ এটা আভাস তেখেতক দিয়া হৈছে। এয়া আমি সেই তাৰে পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। যিসকল বিভাগীয় অভিযন্তা, বিভাগীয় বিষয়াৰ দল আছে, সেইসকলৰ জৰিয়তে এটা আভাস দিয়াৰ চেষ্টা কৰিছে। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংগ প্ৰদান কৰিছে। ডিব্ৰুগড় জিলাৰ যিসকল জিলা প্ৰশাসনৰ বৰমূৰীয়া, তেওঁলোকে সংগ প্ৰদান কৰিছে। আৰক্ষীৰ গোটেই শীৰ্ষ মহল আছে। এয়া DGP হৰমিত সিঙক দেখিবলৈ পোৱা গৈছে। মুঠৰ ওপৰত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীসমূহৰ শুভ উদ্বোধনী বা আধাৰশিলা স্থাপন কৰাৰ সমান্তৰালকৈ তেওঁ ২০২৬ বিধানসভা নিৰ্বাচনৰ বাবে উজনিত ৰণশিঙা বজাব। যিহেতু উজনিৰ সমষ্টিকেইটা বিজেপিৰ বাবে অত্যন্ত জৰুৰী বা অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে উজনিত কোনো কাৰণত বিজেপিয়ে ৰিস্ক ল'ব বিচৰা নাই। আৰু সেইবাবেই এতিয়া আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে ৰণশিঙা বজাব এক প্ৰকাৰ নিৰ্বাচনৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।